নমস্কাৰ বন্ধুসকল, আপোনালোকক মই নতুন ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আমি কথা পাতিম গেষ্ট্ৰিক আলচাৰ বা পেপটিক আলচাৰৰ বিষয়ে। এই গেষ্ট্ৰিক আলচাৰ বা পেপটিক আলচাৰ ৰোগবিধনো কি আৰু এই ৰোগবিধ কিদৰে হয়, লগতে এই ৰোগবিধৰ লক্ষণনো কি কি আৰু এই ৰোগবিধ হ'লে আমি কি কৰিব লাগে, আমি কি কৰিলে এই ৰোগবিধৰ পৰা আমি ৰক্ষা পাব পাৰোঁ, লগতে এই গেষ্ট্ৰিক আলচাৰ বা পেপটিক আলচাৰ ৰোগবিধক কিদৰে প্ৰতিৰোধ কৰিব পাৰি সেই বিষয়ে আজি বিতংকৈ কথা পাতিম। গতিকে ভিডিঅ'টি আপোনালোকে শেষলৈকে সকলোৱে চাব আৰু ভিডিঅ'টি চাই নিশ্চয় সকলোৱে উপকৃত হ'ব পাৰিব। বন্ধুসকল, আজিকালি বেছিভাগ মানুহৰে এক কমন স্বাস্থ্য সমস্যা হৈছে গেছৰ সমস্যা বা গেষ্ট্ৰিকৰ সমস্যা। এই গেষ্ট্ৰিকৰ সমস্যা হ'লে সাধাৰণতে দেখা দিয়া লক্ষণবোৰ হৈছে আমাৰ টেঙা টেঙা উগাৰ আহি থকা বা বুকুখন জ্বলা পোৰা কৰি থকা বা কেতিয়াবা পেটৰ বিষ হোৱা, খাদ্যবস্তু ভালদৰে হজম নোহোৱা আদি। গতিকে এনেদৰে যেতিয়া আমাৰ গেছৰ সমস্যা বা গেষ্ট্ৰিকৰ সমস্যা হয় তেতিয়া আমি গেষ্ট্ৰিকৰ বিভিন্ন ধৰণৰ টেবলেট বা এণ্টাচিড সেৱন কৰি থাকোঁ আৰু এনেধৰণৰ গেষ্ট্ৰিকৰ টেবলেট বা এণ্টাচিড সেৱন কৰাৰ পাছত আমি ঠিক কিছুদিনৰ পাছতে আমাৰ এনে সমস্যা ভাল হৈ যায়। গতিকে আমি গেছৰ সমস্যাৰ পৰা তেনেদৰে আৰাম পাওঁ। অৱশ্যে আজিকালি বেছিভাগ মানুহেই এই গেছৰ টেবলেট অনবৰতে খাই থকাটো এটা অভ্যাসত পৰিণত হৈছে। এনেদৰে অভ্যাসত পৰিণত হোৱাটো কিন্তু একেবাৰে ভাল কথা নহয়। গতিকে আমি যেতিয়া এই গেছৰ সমস্যাৰ পৰা ভাল পাওঁ তেতিয়া আমি আচলতে এই টেবলেট খোৱাটো বন্ধ কৰি দিব লাগে। কিন্তু কেতিয়াবা এনেকুৱা হয় যে আমাৰ এনে গেছৰ টেবলেট বা এণ্টাচিড আমি বহুদিন খাই থকাৰ পাছতো, যেনে এমাহ, ডেৰ মাহ বা দুমাহলৈ কণ্টিনিউ সেৱন কৰি থকাৰ পাছতো আমাৰ এনে গেছৰ লক্ষণবোৰ, যিবোৰ বুকু জ্বলা পোৰা কৰা বা উগাৰ অহা, অলপো ভাল পোৱা নাযায়। অলপো যেতিয়া ভাল পোৱা নাযায় তেতিয়া চিকিৎসকে মানুহজনক বা ৰোগীজনক কিছু কিছু পৰীক্ষা কৰিবলৈ কয়, যেনে এণ্ডস্কপি বা আল্ট্ৰাছ'ন'গ্ৰাফি, এনেধৰণৰ পৰীক্ষা। আৰু এনেধৰণৰ পৰীক্ষা কৰিলে আচলতে তেতিয়া এই গেষ্ট্ৰিক আলচাৰ বা পেপটিক আলচাৰ হোৱা বুলি নিশ্চিত হয়। গতিকে যেতিয়া মানুহ এজনৰ গেষ্ট্ৰিকৰ সমস্যা দীৰ্ঘদিনৰ বাবে চলি থাকে আৰু দৰৱ সেৱন কৰাৰ পাছতো যেতিয়া অলপো আৰাম পোৱা নাযায়, তেতিয়াই আচলতে অনুমান কৰিব পাৰি যে তেওঁৰ আচলতে এই সাধাৰণ গেছৰ সমস্যা নহয়, তেওঁৰ গেষ্ট্ৰিক আলচাৰ বা পেপটিক আলচাৰৰ সমস্যাহে। বন্ধুসকল, এইবাৰ আমি কথা পাতিম এই গেষ্ট্ৰিক আলচাৰ ৰোগবিধনো কি আৰু এই ৰোগবিধ কেনেদৰে হয়। আমি সকলোৱে জানো যে যেতিয়া আমি খাদ্যবস্তু গ্ৰহণ কৰোঁ বা খাওঁ তেতিয়া সেই খাদ্যবস্তু আমাৰ এই খাদ্যনলীৰে গৈ পাকস্থলীত পৰেগৈ আৰু আমাৰ পাকস্থলীৰ ভিতৰত প্ৰধানকৈ খাদ্যবস্তুখিনি হজম হয়। আৰু খাদ্যবস্তু হজম কৰিবলৈ আমাৰ পাকস্থলীৰ ভিতৰত হাইড্ৰক্লৰিক এচিড থাকে। কিন্তু কথাটো হৈছে এই হাইড্ৰক্লৰিক এচিড ভাগ আমাৰ এই পাকস্থলীৰ যি কাষৰ ৱাল আছে সেই কাষৰ ফালে ডাইৰেক্টলি লাগি নাথাকে, কিয়নো এচিড বুলিলে আমি জানোই যে এচিডে সদায় ঘা কৰিব পাৰে। সেইবাবে সেই হাইড্ৰক্লৰিক এচিডটো পাকস্থলীৰ বেৰত লাগি নাথাকে। আৰু লাগি নাথাকিবলৈ হ'লে পাকস্থলীৰ বেৰত এটা মিউকাছৰ তৰপ এটা থাকে। এই মিউকাছৰ তৰপটো থাকে আৰু সেই মিউকাছৰ তৰপৰ বাবে হাইড্ৰক্লৰিক এচিড ভাগ আমাৰ ষ্টমাকত লাগি নাথাকে। কিন্তু কোনো কাৰণত যদি আমাৰ এই ষ্টমাকৰ ৱালত থকা এই মিউকাছ লেয়াৰটো বা মিউকাছ মেমব্ৰেনটো যদি কমি যায় তেতিয়া আমাৰ হাইড্ৰক্লৰিক এচিড পাকস্থলীৰ বেৰৰ ডাইৰেক্ট সংস্পৰ্শলৈ আহে আৰু ডাইৰেক্ট সংস্পৰ্শলৈ অহাৰ ফলতে আমাৰ পাকস্থলীত ঘাৰ সৃষ্টি কৰে। আৰু এই ঘা অৱশ্যে আমাৰ পাকস্থলীৰ উপৰিও আমাৰ ডুওডেনাম তাতো কৰিব পাৰে বা আমাৰ স্মল ইণ্টেষ্টাইন তাতো কৰিব পাৰে। গতিকে আচলতে আমাৰ যেতিয়া মিউকাছ এই লেয়াৰটো বা মিউকাছ মেমব্ৰেনটো আমাৰ কমি যাব তেতিয়াই আচলতে আমাৰ এই হাইড্ৰক্লৰিক এচিড আমাৰ ষ্টমাক বা ইণ্টেষ্টাইনৰ ৱালত লাগি আমাৰ ঘাৰ সৃষ্টি কৰে আৰু এনেদৰেই আচলতে আমাৰ এই গেষ্ট্ৰিক আলচাৰ বা পেপটিক আলচাৰ ৰোগবিধ হয়। বন্ধুসকল, আমি জানিব পাৰিলোঁ যে ষ্টমাকৰ যেতিয়া এই মিউকাছ লেয়াৰটো পাতল হৈ যায় বা কমি যায় তেতিয়া ষ্টমাকৰ ভিতৰৰ হাইড্ৰক্লৰিক এচিড ষ্টমাকৰ ৱালত লগাৰ ফলতে বা সংস্পৰ্শলৈ হোৱাৰ ফলতেই আমাৰ এই গেষ্ট্ৰিক আলচাৰ হয়। কিন্তু এতিয়া প্ৰশ্নটো হৈছে যে ষ্টমাকৰ ভিতৰৰ এই মিউকাছ লেয়াৰখন কিয় পাতল হৈ যায় বা কমি যায়। চিকিৎসা বিজ্ঞানীসকলে কৈছে যদিহে কোনো ব্যক্তিয়ে দীৰ্ঘদিন ধৰি পেইন কিলাৰ জাতীয় টেবলেট সেৱন কৰি থাকে, এনেদৰে পেইন কিলাৰ জাতীয় টেবলেট সেৱন কৰিলে আচলতে ষ্টমাকৰ ভিতৰৰ যি এই মিউকাছ লেয়াৰখন থাকে বা মেমব্ৰেনটো থাকে সেইটো পাতল হৈ যায় আৰু পাতল হৈ যোৱাৰ ফলতে এনেধৰণৰ আমাৰ গেষ্ট্ৰিক আলচাৰ হ'ব পাৰে। আৰু এক কাৰণ হৈছে যদিহে কোনো কাৰণত আমাৰ পাচনতন্ত্ৰ হেলিকোবেক্টাৰ পাইলোৰি নামৰ বেক্টেৰিয়াবিধৰ দ্বাৰা সংক্ৰমিত হয় তেতিয়াও আমাৰ এই ষ্টমাকৰ ভিতৰৰ এই মিউকাছ লেয়াৰখন পাতল হৈ যাব পাৰে বা
সেই মিউকাছ লেয়াৰখন আমাৰ কিছু ক্ষয় যাব পাৰে। গতিকে এই হেলিকোবেক্টাৰ পাইলৰি নামৰ বেক্টেৰিয়াবিধৰ সংক্ৰমণো এটা এই গেষ্ট্ৰিক আলচাৰ বা পেপটিক আলচাৰৰ মূল কাৰণ হিচাপে চিনাক্তকৰণ কৰা হৈছে। আৰু এক কাৰণ হৈছে যদিহে কোনো ব্যক্তিয়ে বেছি জ্বলা পোৰা ভজা বা তেলত ভজা খাদ্য বেছিকৈ খায় তেতিয়া তেনে লোকৰো এনে গেষ্ট্ৰিক আলচাৰ বা পেপটিক আলচাৰ হোৱাৰ সম্ভাৱনা বেছি থাকে। এতিয়া সাধাৰণ গেছৰ সমস্যা আৰু গেষ্ট্ৰিক আলচাৰৰ মাজত দেখা দিয়া লক্ষণবোৰৰ মাজতনো কি পাৰ্থক্য আছে? এই যেতিয়া আমাৰ এই গেষ্ট্ৰিক আলচাৰ বা পেপটিক আলচাৰ হয় তেতিয়া সাধাৰণতে এই যিটো আমাৰ গেছৰ সৃষ্টি হয় সেই গেছৰ পৰিমাণটো কণ্টিনিউ হৈ থাকে। লগতে আমাৰ পেটৰ নাভিৰ চাৰিওকাষে এটা জ্বলা পোৰা এটা অনবৰতে ভাৱ এটা হৈ থাকে। আৰু ইয়াৰ উপৰিও আমাৰ বুকুখনো যদি গেষ্ট্ৰিক আলচাৰ হয় তেতিয়া অনবৰতে জ্বলা পোৰা ভাৱ এটা হৈ থাকে। ইয়াৰ উপৰি মানুহজনৰ খাবলৈ একেবাৰে ভোক নলগা অৱস্থা এটা হৈ থাকে, খাবলৈ অলপো ভোক লগা অৱস্থা এটা নাথাকে আৰু অনবৰতে বমি বমি ভাৱ এটা হৈ থাকে। কিবা খাবলৈ গ'লেও খোৱাৰ আগত পেটটো যেন ভৰি আছে ঠিক তেনেকুৱা এটা অনুভৱ হয়, সেইবাবে খাবলৈ একেবাৰে মন নোযোৱা হয়, যাৰ বাবে মানুহজনৰ ওজন একেবাৰে হঠাতে কমি যায়। আৰু ইয়াৰ উপৰি এটা ডাঙৰ লক্ষণ হৈছে যে মানুহজনে যেতিয়া গেষ্ট্ৰিক আলচাৰ বা পেপটিক আলচাৰত আক্ৰান্ত হয় তেতিয়া মানুহজনৰ পায়খানাৰ লগত তেজ যায় আৰু সেই তেজ যোৱাৰ ফলত পায়খানাটো ক'লা ক'লা হয়। গতিকে এনেধৰণৰ লক্ষণবোৰ যেতিয়া স্পষ্টভাৱে দেখা দিব তেতিয়া মানুহজনৰ গেষ্ট্ৰিক আলচাৰ বা পেপটিক আলচাৰ হোৱা বুলি নিশ্চিত হ'ব লাগে আৰু তেতিয়া ততাতৈয়াকৈ আচলতে চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে। বন্ধুসকল, গেষ্ট্ৰিক আলচাৰত আক্ৰান্ত হোৱা লোকসকলে বা ৰোগীয়ে চিকিৎসা সেৱা গ্ৰহণ কৰাৰ উপৰিও যদি তেওঁলোকে নিতৌ ৰাতিপুৱা এচামুচ পিয়ৰ মৌ জল সেৱন কৰিব পাৰে তেতিয়া তেওঁলোকৰ এই গেষ্ট্ৰিক আলচাৰটো ভাল হোৱাত যথেষ্ট কাম দিয়ে। ইয়াৰ উপৰি তেওঁলোকে আচলতে আদাও নিয়মিতভাৱে সেৱন কৰিব পাৰে। আদা মানে এটুকুৰীয়া আদা ভালদৰে চফা কৰি লৈ তেওঁ চবাই যদি খায় তেতিয়া সেই আদাত জিঞ্জাৰল নামৰ এণ্টি অক্সিডেণ্ট থাকে আৰু সেই এণ্টি অক্সিডেণ্টে আচলতে ঘাঁ সোনকালে শুকোৱাত বা সোনকালে ভাল হোৱাত সহায় কৰে। অৱশ্যে আদাৰ চাহ বনাইও খাব পাৰে। ইয়াৰ উপৰি এই এল'ভেৰাৰ জুইচো তেওঁলোকে নিয়মিতভাৱে খাব পাৰে। লগতে তেওঁলোকে প্ৰ'বায়'টিক ফুড নিয়মিতভাৱে খাব লাগে, কিয়নো প্ৰ'বায়'টিক ফুড নিয়মিতভাৱে সেৱন কৰিলে তেওঁলোকৰ ষ্টমাকত যি এই বেক্টেৰিয়া সেই ভাল বেক্টেৰিয়াৰ পৰিমাণ বৃদ্ধি পায় আৰু বেয়া বেক্টেৰিয়াৰ পৰিমাণটো কমি যায়। গতিকে প্ৰ'বায়'টিক ফুড তেওঁলোকে নিয়মিতভাৱে খাব লাগে। প্ৰ'বায়'টিক ফুড বুলি ক'লে প্ৰধানকৈ তেওঁলোকে দৈ খাব পাৰে বা বিভিন্ন ধৰণৰ প্ৰ'বায়'টিক ফুড হিচাপে তেওঁলোকে গাজৰ, বিটৰুট এইবিলাকৰ জুচ উলিয়াইও খাব পাৰে। গতিকে এনেকুৱাকৈ যদি খোৱাৰ ক্ষেত্ৰত সাৱধান হয় তেতিয়া অতি সোনকালে এই গেষ্ট্ৰিক আলচাৰৰ পৰা আৰাম পাব পাৰে। আৰু মূল কথাটো হৈছে যিহেতু এই গেষ্ট্ৰিক আলচাৰৰ মূল কাৰণ হিচাপে হেলিকোবেক্টাৰ পাইলৰি নামৰ এই বেক্টেৰিয়াৰ ইনফেকশ্যনকে চিনাক্ত কৰা হৈছে, গতিকে আমি যাতে এনেধৰণৰ বেক্টেৰিয়াৰ সংক্ৰমণৰ পৰা হাত সাৰি থাকিব পাৰোঁ সেইবাবে আমি যিকোনো খাদ্যবস্তু গ্ৰহণ কৰাৰ আগত হাত দুখন ভালদৰে চফা কৰি ল'ব লাগে বা চাবোন পানীৰে ভালদৰে ধুই আমি তাৰপিছতে খাদ্যবস্তু গ্ৰহণ কৰিব লাগে। সাধাৰণতে এই হেলিকোবেক্টাৰ পাইলৰি নামৰ বেক্টেৰিয়াবিধ আমাৰ হাতৰ পৰাই আচলতে মুখত পৰে আৰু তেনেদৰে আমাৰ ইনফেকশ্যন হয়। সেইবাবে আমি সদায় হেণ্ড ৱাছটো প্ৰপাৰলি কৰিব লাগে আমি যিকোনো খাদ্যবস্তু গ্ৰহণ কৰাৰ আগত, তেতিয়া নিশ্চিতভাৱে আমি এনেধৰণৰ গেষ্ট্ৰিক আলচাৰ বা পেপটিক আলচাৰৰ পৰা হাত সাৰি থকাটো সম্ভৱ। বন্ধুসকল, গেষ্ট্ৰিক আলচাৰ কি আৰু এই ৰোগবিধনো কিদৰে হয়, এই ৰোগবিধ হ'লে আমি এই ৰোগবিধৰ পৰা কিদৰে ৰক্ষা পাব পাৰোঁ সেই বিষয়ে ভিডিঅ'টি শুনিলে। যদিহে আপোনালোকে মোৰ আজিৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টি আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে যিসকল লোকে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকক মই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ অনুৰোধ জনালোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। নমস্কাৰ।